হেল্ল' ফ্ৰেণ্ড, আজি আৰু জিকেৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰি জনাব। আহকচোন আৰম্ভ কৰিছোঁ। আজি 26 নম্বৰ। কোনডাল ৰেখাই ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ কাম কৰে? দ্য ৰাইট এনচাৰ অপশ্যন চি, মেকমোহন লাইন। নেক্সট ওৱান। নেক্সট নম্বৰ চাইছোঁ বাৰু। নেক্সটটো হ'ল 27 নম্বৰ। ভাৰত আৰু পাকিস্তানৰ বিভাজন কৰা ৰেখাডালক কি বুলি কোৱা হয়? অপশ্যন এটো ৰাইট হ'ব, ৰেড ক্লিফ লাইন। ৰেড ক্লিফ লাইন। নেক্সট নম্বৰ। কোনখন দেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘলীয়া স্থল সীমা আছে? এণ্ড দ্য ৰাইট এনচাৰ ইজ, ৰাইট এনচাৰ কোনটো হ'ব? ৰাইট এনচাৰ অপশ্যন চি, বাংলাদেশৰ লগত। নেক্সট নম্বৰটো চাইছোঁ আহক। ভাৰতৰ পূৰ্ব সাগৰীয় উপকূল কি নামেৰে জনা যায়? এণ্ড দ্য ৰাইট এনচাৰ অপশ্যন ডি, করমণ্ডল উপকূল। নেক্সট নম্বৰ। ভাৰত কোনটো গোলাৰ্ধত অৱস্থিত? এণ্ড দ্য ৰাইট এনচাৰ ইজ অপশ্যন বি, উত্তৰ আৰু পূৰ্ব। নেক্সট নম্বৰত গৈছোঁ। চিয়াচিন হিমবাহ ভাৰতৰ ক'ত অৱস্থিত? এণ্ড দ্য ৰাইট অপশ্যন চি, জম্মু কাশ্মীৰত। নেক্সট নম্বৰ। ভাৰতৰ উত্তৰ সীমান্তত কোনখন পৰ্বত অৱস্থিত? এণ্ড দ্য ৰাইট এনচাৰ ইজ অপশ্যন বি, হিমালয়। নেক্সট নম্বৰ। ভাৰতৰ কোনখন ৰাজ্যই ক্ৰমে 3খন দেশ নেপাল, ভূটান আৰু চীনৰ সৈতে নিজৰ সীমা ভাগ কৰে? এণ্ড দ্য ৰাইট অপশ্যন ইজ অপশ্যন ডি, ছিকিম। নেক্সট ওৱান। ভাৰতৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো? এণ্ড দ্য ৰাইট এনচাৰ অপশ্যন এ, কাঞ্চনজঙ্ঘা। ভাৰতৰ নবীনতম পৰ্বতমালাখনৰ নাম কি? এৰে ৰাইট এনচাৰ কি হ'ব? অপশ্যন এ, হিমালয়। নেক্সট নম্বৰত গৈছোঁ। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাখনৰ নাম কি? এৰে আৰাৱলী হ'ব, অপশ্যন চি। নেক্সট নম্বৰ। ভাৰতৰ সৰ্ববৃহৎ নদী কোনখন? ৰাইট এনচাৰ ইজ গংগা, অপশ্যন চি। নেক্সট ওৱানত গৈছোঁ। নৰ্মদা নদীৰ অধিকাংশ ভাগ ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে বৈ যায়? অপশ্যন এইটো ৰাইট এনচাৰ, মধ্যপ্ৰদেশ। নেক্সট ওৱান। উত্তৰ পূৰ্ব ভাৰতৰ সৰ্ববৃহৎ হ্ৰদ লোকটক কোনখন ৰাজ্যত অৱস্থিত? এণ্ড দ্য ৰাইট এনচাৰ ইজ অপশ্যন বি, মণিপুৰ। নেক্সট ওৱান। কোনখন নদীত ভাৰতত প্ৰথম বহুমুখী নদী উপত্যকা প্ৰকল্প নিৰ্মাণ কৰা হৈছে? অপশ্যন চি, দামোদৰ। নেক্সট নম্বৰত গৈছোঁ। ভাৰতৰ করমণ্ডল উপকূল সৰ্বাধিক বৰষুণ কেতিয়া হয়? এণ্ড দ্য ৰাইট অপশ্যন ইজ বি, অক্টোবৰ আৰু নৱেম্বৰত। ভাৰতৰ কোনখন ঠাইত সৰ্বাধিক বৰষুণ হয়? অপশ্যন এ ইজ দ্য ৰাইট, মৌচিনৰাম। নেক্সট ওৱান। ভাৰতৰ বন ও জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাইট এনচাৰ ইজ অপশ্যন বি, দেহৰাদুন। নেক্সট ওৱান। ভাৰতৰ বন জৰীপ কেতিয়া প্ৰতিষ্ঠিত হৈছিল?
and the right option is C 1981. নেক্সট নম্বৰত গৈছোঁ 45 নম্বৰ ভাৰতৰ চন্দনৰ বাবে কোনখন ৰাজ্য অৱস্থিত এইটো আপোনালোক সকলোৱে গম পায় এইটো আপোনালোকে চিনেমাৰ পৰা মাৰি দিব পাৰিব এইটো কোনটো চিনেমা আপোনালোক সকলোৱে গম পায় পুষ্পা তাৰ পৰাও আপোনালোকে সেইটো আইডিয়া কৰিও মাৰি দিব পাৰিব পুষ্পাটো আপোনালোক সকলোৱে দেখিবলৈ পাইছে যে চন্দন কাঠৰ সেই দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত and the right option C উত্তৰ প্ৰদেশ নেক্সট ওৱান কানাড়া ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত মধ্য প্ৰদেশ হ'ব জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত উত্তৰাখণ্ড অপশ্যন ডি ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো and the right option is option B নাগাৰ্জুন the next one ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য কোনখন option C is the right পশ্চিমবংগ and the 51 নম্বৰ ভাৰতৰ সৰ্বাধিক বাদাম উৎপাদনকাৰী ৰাজ্য কোনখন অপশ্যন এ আছে মহাৰাষ্ট্ৰ অপশ্যন বি আছে গুজৰাট আৰু অপশ্যন চি আছে ৰাজস্থান অপশ্যন ডি আছে এইবোৰৰ কোনোটোই নহয় ৰাইট আনসাৰটো আপোনালোকে কমেন্ট কৰি জনাব ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব লাইক কৰিব আৰু ভিডিও যদি ভাল লাগে আপোনালোকে যদি ভিডিও দিবলৈ দিয়ে তেতিয়াহ'লে আৰু বেছিকৈ ভিডিও দিম আৰু বাকি সাবজেক্টৰ ওপৰতো দিম